আজি আপোনালোকক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আমাৰ প্ৰকৃতিৰ যিহে গৰমৰ প্ৰকোপ দহিছে, ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষকলৈকে মানে বিদ্যালয়ত থাকি শান্তি পোৱা নাই। গতিকে চৰকাৰে যদিও কাৰ্যসূচী সময়বোৰ সাল সলনি কৰিছে, কিন্তু এটাই কথা, ৰাতিপুৱা হ'লেও ৰাতিপুৱাৰ পৰাই এতিয়া যিবিলাক মানে গৰম থাকিব পৰা নাই, ষ্টুডেণ্টেও মানে শুশ্ৰূষা কৰিবলগীয়া হৈছে আৰু শিক্ষকেতো আৰু একেটাই আৰু। গতিকে শিক্ষাদান কৰোঁতে অকণমান অসুবিধা হৈছে। যি কি নহওক, প্ৰকৃতিৰ কথা সেইখিনি আমি নিজে আৰু হেৰি কৰিব নোৱাৰোৱেই। গতিকে চৰকাৰকো আমি দোষ দিব নোৱাৰোঁ, চৰকাৰে কৰিবলগীয়া কামখিনি কৰিছে। আৰু আমিও কৰ্মচাৰী হিচাপে বিদ্যালয় যেনেকৈ উপস্থিত হৈ ষ্টুডেণ্টৰ লগত আলাপ আলোচনা কৰিব লাগে সেইখিনি কৰি আছোঁ। গতিকে যদি পৰৱৰ্তী কাৰ্যসূচীত ইয়াতকৈও আৰু যদি গৰম যদি অতিপাত হয়, তেতিয়াহ'লে অনলাইন ক্লাছটো কৰিলে ভাল হয় বুলি মই ভাবোঁ। আৰু ইয়াকে কৈ মই সামৰিছোঁ। চৰকাৰী পদক্ষেপ যি লৈছে 7:30 বজাৰ পৰা যি আপোনাক শিক্ষাদানৰ কাৰ্যসূচী প্ৰদান কৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? চৰকাৰক ধন্যবাদ জনাইছোঁ, কিন্তু এটাই কথা, এতিয়া দিনক দিনে গৰমটো অতিপাত হৈ যোৱাৰ কাৰণেই কৈছোঁ, যদি হেৰি হয় ঘৰতে থাকি ষ্টুডেণ্টে যাতে অনলাইন ক্লাছটো যদি হয় তেতিয়া অকণমান শান্তি পাব বুলি ভাবোঁ। গতিকে চৰকাৰক সেইটোৱে অনুৰোধ কৰিম, চৰকাৰে যাতে সেইটো বিবেচনা কৰে যেন। আৰু দিনক দিনে যে ইমান গৰম পৰিছে, এই গৰমৰ কাৰণ কিবা অনুমান কৰিব পাৰিছে নেকি আপোনালোকে? সেইটোৱে অনুমানটোনো কিনো আৰু, গছ গছনি আচলতে আমাৰ পৰিৱেশটো বিনষ্ট হৈ যোৱাৰ কাৰণে বতৰে সেইটো, প্ৰকৃতিয়েও সেইটো কৰিছে, গৰমটো বেছি অতিপাত হৈছে। গতিকে আমি সকলোৱে গছ গছনি ৰুব লাগে, বিদ্যালয়তে হওক ঘৰতে হওক। সেইখিনি আমি সকলোৱে অভিভাৱকবিলাকে গছ গছনি ৰুই আমাৰ অক্সিজেনৰ পৰিমাণটো ঘূৰাই আনিব লাগে বুলি ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ঋষিকন্যা বৰা। মই শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত পঢ়োঁ। আজি বহুত গৰম পৰিছে, স্কুললৈ আহিবলৈ অসুবিধা হৈছে, ফেনেও কাম নিদিয়া হৈছে। স্কুলত আহি তুমি কিবা অসুবিধা পাইছা নেকি? স্কুলত ফেন চলি থাকে, কিন্তু গৰমৰ বাবে পঢ়িব নোৱাৰি। যিহেতু 8:30 বজাৰ পৰা নতুনকৈ কাৰ্যসূচী দিছে যে স্কুল আৰম্ভ হ'ব লাগে, এই বিষয়ত তোমাৰ কিবা আপত্তি আছে নেকি? কিবা অসুবিধা পাইছা নেকি স্কুল অহা ৰাতিপুৱা? ৰাতিপুৱা অসুবিধা নাই পোৱা। ঘৰত কিবা খাই আহিছানে ৰাতিপুৱা স্কুল অহাৰ আগত? তোমাৰ নামটো? ঋষিকেশ বৰা। আজি গৰম কেনেকুৱা পাইছা? বহুত পাইছা। স্কুলত আহি কিবা অসুবিধা পাইছা নেকি? নাই পোৱা। বাকী ঘৰত আহোঁতে কিবা খাই আহিছানে? খাই আহিছা? এতিয়া তুমি কোন শ্ৰেণীত পঢ়া? প্ৰথম শ্ৰেণীত পঢ়া।